যিটো আপোনালোকৰ বিজনেছ কৰিলে আপোনালোকৰ মানে ট্ৰেন্ডিঙত থাকে আইচক্ৰীমৰ যিটো ক্ৰীম বনোৱা সেই মেচিনটো নোহোৱাকে আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব। কিন্তু হৈ গ'ল তোমাৰ সফটি মেচিন হয়, মানে আমি যে কৰ্ণ খাওঁ, কৰ্ণৰ যোনটো ক্ৰীমটো আছে আপুনি এইটো মেচিনৰ সহায় দি কিনে ক্ৰীমটো বনাব পাৰিব। দুটা হোপাৰ আছে, ইয়াতে আপোনালোকে ধুনীয়াকে ফ্ৰিজ কৰিব পাৰে, চুইচ দি পেলাই ধুনীয়াকে ওলাব পাৰিব। চাব পাৰিছে ইয়াতে কোল্ড ক্লিন ষ্টপ এড সব গোটেইখিনি আছে, সুবিধা হৈ আছে। তেন্তে আমাৰ টেকনিচিয়ান আছে, কন্ট্ৰল ইয়াতে আছে ন, সাইজ চেঞ্জ কৰি আপোনালোকৰ যিটো শেপত লাগে ধুনীয়াকে শেপ বনাই ল'ব পাৰিব। যিমান কাম কৰিব মানে প্ৰফিট ওপৰত প্ৰফিট। গৰমত এইটো বিজনেছ আপোনাৰ বহুত ভালকে চলিব। আপোনালোকে য'ত যাব চাকৰি কেৰি কৰিব পাৰিব, পুৰুষ হওক মহিলা সকলো এইটো আমি নিজে কেৰি কৰি পেলাই লৈ যাব পাৰিম। আজি আপোনালোকে এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব গৈছে যিটো আপোনালোকৰ বিজনেছ কৰিলে আপোনালোকৰ মানে ট্ৰেন্ডিঙত থাকে। সেই বস্তুটো হৈছে আপুনিও খাই থাকে বস্তুটো, ময়ো খাওঁ, প্ৰত্যেকগৰাকী মানুহে খায়। এইটো হৈছে আইচক্ৰীমৰ যিটো ক্ৰীম বনোৱা সেই মেচিনটো চাওক। এই মেচিনটো চাওক, আপুনি যদি কয় এইটো ইয়াত নাথাকে, আপুনি ধুনীয়াকে ঠেলিয়াই ধুনীয়াকে আপ ডাউন কৰিলো, য'তে মন যায় ত'তে লৈ ধুনীয়াকে যাব পাৰিব। এই মেচিনটো ধুনীয়াকে কথা পাতিম, এই ব্যৱসায়টো কেনেকে ল'ব পাৰিব আৰু কেনেকে আপোনালোক কিমান টকা দিলে এই মেচিনটো ওলাই যাব। টকা নিদিয়াকৈ যদি আপুনি এই ব্যৱসায়টো কৰে কেনেকৈ কৰিব পাৰে গোটেইখিনি জানিব চেষ্টা কৰিম। মেম নমস্কাৰ। নমস্কাৰ। ভালনে খবৰ? ভাল আছে। আচ্ছা, আপোনালোকৰ ইয়াত আজি আহিলো ধুনীয়াকে মা কামাখ্যা মেচিনৰে, ইয়াত বোলে ক্ৰীম বনোৱা মেচিন 1 টকা নোহোৱাকে ব্যৱসায়টো ষ্টাৰ্ট কৰাই দিয়া। হয়, 1 টকা নোহোৱাকে আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব। আচ্ছা, মানে প্ৰসেসটো কেনেকৈ ফাৰ্ষ্টতে কৈ দিয়াচোন, কেনেকৈ প্ৰসেসত কৰিব পাৰিব? কেনেকুৱা হ'ব যে আপোনালোকে নিয়াৰবাই বেংক ব্ৰাঞ্চত আপোনালোকে নিজে লোনৰ কাৰণে এপ্লাই কৰিব লাগিব। তাৰে কাৰণে যিখন বেংক কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব। লোনটো চেংচন হোৱাৰ পিছত 1 টকা নিদি ফেলে আমাৰ ফালৰ পৰা আপোনালোকে মেচিন লৈ যাব পাৰিব। অকল সফটি মেচিন বুলি নহয়, সকলো মেচিন। মানে ইয়াত যিখিনি মেচিন গোটেই মেচিনে 1 টকা নোহোৱাকে ব্যৱসায়টো কৰিব পাৰিব ন? মানে আপোনালোকে সেই মেচিনৰ কোটেশন দিয়া হ'ব, যেতিয়া বেংকত এপ্ৰুভ হৈ যাব তেতিয়া ইয়াত আহিলে হ'ল, আপুনি 1 টকা নোহোৱাকে ধুনীয়াকে মেচিনটো ঘৰত লৈ ব্যৱসায়টো আৰম্ভ কৰি দিব পাৰিব। আজি কথা পাতিম মানে ক্ৰীম বনোৱা কেনেকে প্ৰস্তুত, কিমান প্ৰডাকশ্যন কেনেকৈ কৰিব পাৰে কোৱাচোন। মানে এই বস্তুটো হ'ল মেলা বা যিকোনো জেগাত ঠাইত লগাই লৈ পেলাই ধুনীয়াকে ব্যৱসায়টো কৰিব পৰা যায়, আৰু যিহেতু ট্ৰেন্ডিং হয় এই ব্যৱসায়টো। হয়, এই মেচিনটো হৈ গ'ল তোমাৰ সফটি মেচিন হয়, মানে আমি যে কৰ্ণ খাওঁ, কৰ্ণৰ যোনটো ক্ৰীমটো আছে আপুনি এইটো মেচিনৰ সহায় দি কিনে ক্ৰীমটো বনাব পাৰিব। আচ্ছা, ইয়াতে চাব পাৰিছে আপোনাৰ 3টা অপশ্যন আছে। ইয়াতে আপুনি নিজৰ হিচাপত ডাই লগাব পাৰে, ডাই লগাই আপুনি কেনেকুৱা শেপৰ মানে আপোনাৰ ক্ৰীমটো আপোনালোকে উলিয়াব বিচাৰে উলিয়াব পাৰিব। আচ্ছা, এই শেপত ধুনীয়াকে উলিয়াব পৰা যাব ন? এইটো যেনেকুৱা আপোনাৰ শেপটো আছে চাইছে ন, এনেকুৱা যদি আপোনালোকে আকৌ বেলেগ টাইপৰো লাগে তেন্তে ওলাব পাৰিব। ইয়াতে ডাই সেট কৰিব পাৰে, চেঞ্জ কৰি মানে কৰি দিব পাৰে যেনেকুৱা লাগে। আৰু যোনটো আপোনাৰ ধৰক বনোৱাৰ কাৰণে আপোনাৰ যিখিনি ইনগ্ৰেডিয়েন্টছ লাগিব সেইখিনি আপোনালোকে নিজে হোমমেডো ল'ব পাৰে, নহলে যোনটো আপোনালোকে লিকুইড কিনিব পায় লিকুইডো ইয়াতে আপোনালোকে দিব পাৰে। চাব পাৰিছে ইয়াতে ধুনীয়াকে আপোনাৰ 2টা হোপাৰ আছে, ইয়াতে আপোনালোকে ধুনীয়াকে ফ্ৰিজ কৰিব পাৰে আৰু মানে ধুনীয়াকে ফ্ৰিজিং হৈ যাব ন? হয়, ইয়াৰে পৰা যেতিয়া আপোনালোকৰ ইয়াতে আপোনাৰ ক্ৰীমটো ৰেডি হোৱাৰ পিছত ইয়াতে আপোনালোকে চুইচ দি পেলাই ধুনীয়াকে ওলাব পাৰিব। চাব পাৰিছে ইয়াতে কোল্ড ক্লিন ষ্টপ এড সব গোটেইখিনি আছে। আৰু যদি কিবা মানে বুজোৱাৰ কাৰণে অসুবিধা হৈ আছে তেন্তে আমাৰ টেকনিচিয়ান আছে, তেখেতে আপোনালোকক ধুনীয়াকে গোটেইখিনি লোৱাৰ পিছত বুজাই দিব। মানে আপোনালোকে চাওক, এই গোটেইখিনি কন্ট্ৰল ইয়াতে আছে ন, মানে কোল্ড ক্লিন ষ্টপ ধুনীয়াকে গোটেইখিনি আপোনালোকৰ ছেটআপ আছে, ধুনীয়াকে কৰিব পাৰিব। আৰু ইয়াত এই যিটো আপোনালোকৰ ছেটআপ আছে এইটো আপোনালোকৰ ডাইৰেক্ট চেঞ্জ কৰি আপোনালোকৰ যিটো শেপত লাগে ধুনীয়াকে শেপ বনাই ল'ব পাৰিব। ইয়াৰ পৰা মেচিন এটা লৈ গ'লে ইয়াত প্ৰডাকশ্যন বা কেনেকুৱা কি ফেচিলিটি ধুনীয়াকে ৰাখিছে ইয়াত? হয়, এইটো আপোনাৰ ফুললি অট'মেটিক হয়, একো অসুবিধা নাই চলোৱাৰ কাৰণে। আপোনাৰ গোটেইখিনি ইনগ্ৰেডিয়েন্টছ ইয়াতে দিলে হ'ল, ফ্ৰিজ হ'ব। ফ্ৰিজ হোৱাৰ পিছত আপোনালোকে যিমান সোনকালে আপোনালোকৰ আইচক্ৰীমটো আপোনালোকে দি থাকিব সিমানেই ইয়াতে আপুনি বনাই থাকিব পাৰিব, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে হোমমেড দিয়ে বা আপোনালোকে লিকুইড কিনি ফেলে আনি ফেলে দিয়ে, কোনো অসুবিধা নাই। মানে নিজৰ কথা হয়, মানে হোমমেডো দিব পাৰে, আপুনি কিনি পেলাই আনি ধুনীয়াকে দেখিব পাৰিছে। ফ্ৰিজিং চিষ্টেম আছে, এইটো যেতিয়া আপোনাৰ ধৰক আপোনাৰ ক্ৰীম খিনি খতম হ'ল আকৌ আপোনালোকে দিলে আকৌ তেনেকুৱা দি থাকিব পাৰিব। আৰু মানে যিমান কাম কৰিব মানে প্ৰফিট, মানে ক'ব গ'লে প্ৰফিট ওপৰত প্ৰফিট। হয়, আৰু আইচক্ৰীমটো এনেকুৱা নহয় যে আমি আজি খাই আছো কালি নাখাওঁ। এইটো আপোনাৰ বাচ্ছাৰ পৰা আমাৰ পৰা গোটেইবোৰে আপোনাৰ আইচক্ৰীম সকলোৱে গৰমত খাই ভাল পায়, আৰু গৰমত এইটো বিজনেছ আপোনাৰ বহুত ভালকে চলিব। মানে গৰম চিজনৰ কথা কৈ এতিয়া যিহেতু বৰ্তমান গৰম চিজন আপুনি যদি এইটো মেচিন লৈ যায় মানে প্ৰফিট বহুত হ'ব, আপুনি যিকোনো জেগাত লগাই ল'ব পাৰিব। আৰু লগতে কেৰি কৰিব পাৰি ন, ইজি আপোনালোকে য'ত যাব চাকৰি কেৰি কৰিব পাৰিব। ধুনীয়াকে কেৰিয়াৰ চকা আছে আপোনালোকৰ। আৰু এনেকুৱা নহয় যে আপোনালোকে মানে এই দাঙিবৰ কাৰণে অসুবিধা হৈ আছে, ৱেইট আছে। এতিয়া চাওক, পুৰুষ হওক মহিলা সকলো এইটো আমি নিজে কেৰি কৰি পেলাই লৈ যাব পাৰিম। আৰু বস্তু একদম পুৰা লাইট ৱেইট ন? হয়, লাইট ৱেইট হয়, ধুনীয়া হয়। আচ্ছা, আৰু এইটো আপোনাৰ ষ্টেইনলেছ ষ্টিল হয়। আচ্ছা, আৰু এইখিনি এটা কথা কম, মেচিনটো লৈ গ'লে গেৰাণ্টিটো কেনেকুৱা কি দিবা? ৱাৰেণ্টি 1 year থাকিব আৰু 5 years আমাৰ ফালৰ পৰা চাৰ্ভিছ থাকিব। আচ্ছা,
মেচিনটো যেতিয়া লৈ যাব সিদিনাখনে আমাৰ টেকনিচিয়ান গোটেইখিনি আপোনালোকক কেনেকে অপাৰেট কৰে গোটেইখিনি দেখুৱাই দিব তথাপিও আপোনালোকক ঘৰত যাব লাগে তেতিয়া আমাৰ টেকনিচিয়ান যাব গোটেইখিনি আপোনালোকক বুজাই দিব মানে এই বস্তু মানে বুজিবলৈ বিশেষ বেছি টান নহয় একদম ইজি ইজি অপাৰেট হয় একদম পুৰা ইজি অপাৰেট হয় আপোনালোকে নিজে যদি 5 মিনিট যদি চাই যায় একদম ধুনীয়াকে শিকি যাব কেনেকে গোটেইখিনি কৰিব পৰা যায় যদি নুবুজে তেতিয়াহ'লে ধুনীয়াকে আপোনালোকৰ ঘৰত আপোনালোকৰ টেকনিচিয়ান যাব টেকনিচিয়ান ধুনীয়াকে শিকাই থৈ আহিব আৰু যেটো 5 বছৰ ৱাৰেণ্টি বুলি ক'লা 5 বছৰ মানে যদি কিবা বাই চান্স বেয়া হৈ যায় কিন্তু বেয়া হোৱা চান্স নাই কিন্তু এটো নাই মানে বাই চান্স হলে আমাৰ টেকনিচিয়ান গৈ গোটেইখিনি ঠিক কৰাই দিব মানে সেইটো আকৌ কিবা এক্সট্ৰা পইচা ল'ব নে নাই 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 একদম ফ্ৰী অফ কষ্ট হয় 1 ইয়াৰ লৈকে আপোনাৰ যদি কিবা অসুবিধা হয় তেন্তে আপোনাৰ এক্সচেঞ্জ হৈ যাব এইটো আপোনাৰ কোনো ফটকে একো বেয়া নহয় যদি কিবা অসুবিধা হয় 1 ইয়াৰ লৈকে আপোনাৰ ৱাৰেণ্টি থাকে এইটো আপোনাৰ পাৰ্টস এক্সচেঞ্জ হৈ যাব পাৰ্টস চেঞ্জ এনেকা হৈ যাব ন আৰু বিশেষকৈ যেটা ক'ব যাম মই বৰ্তমান হিচাপে মা কামাখ্যা মেচিন তোমালোকৰ কোম্পানীৰ নাম হৈছে মা কামাখ্যা মেচিন কেনেকৈ আহিব পাৰিব যেহেতু গুৱাহাটীত আছে এইটো আমাৰ একদম সিম্পল লোকেশন হয় আপোনালোকে তো আমাৰ আগৰ ভিডিঅ'বোৰতো চাইছে আমাৰ লোকেশন যদি আপোনালোকে নতুনকে চাই আছে তেন্তে আমাৰ পশ্চিম বৰাগা বিজ্ঞানপথ মা কামাখ্যা মেচিনাৰী হয় আপোনালোকে যদি লখৰা সাইডৰ পৰা আহে তেন্তে আপোনালোকৰ লেফট সাইড পৰে যদি আপুনি জালুকবাৰী সাইডৰ পৰা আহি আছে তেন্তে আপোনালোকৰ ৰাইট সাইড পৰে তথাপিও যদি আপোনালোকৰ লোকেশন বিচাৰোতে কিবা অসুবিধা হৈ আছে আমাক স্ক্ৰীনত থকা নম্বৰত কন্টেক্ট কৰিলে আমি আপোনাক লোকেশনটো পঠিয়াই দিম ওকে আপোনালোকে বিশেষ বেছি দেৰি নকৰিব যদি ফোন নাম্বাৰ দিছে তোমাৰ নাম্বাৰ ফোন নাম্বাৰ দি দিম স্ক্ৰীনত হয় আপোনালোকে আহিলে হল আমাৰ ইয়াতে 100+ মেচিন আছে আপোনালোকৰ যেনেকুৱা মেচিন লাগে আমাৰ ইয়াতে আপুনি ইএমআই ল'ব পাৰিব খালি ইএমআই টো আমাৰ ফালৰ পৰা বেংকৰ ফালৰ পৰা হ'ব ওকে বিশেষ বেছি দেৰি নকৰিব স্ক্ৰীনৰ ফোন এটা যোগাযোগ কৰক আপোনালোকৰ এই মেচিনটো বুলি নহয় আপোনালোকৰ এইটো হৈছে নোটবুক কাটিং মুড়ি মেচিন আপোনালোকৰ এভৰিথিং মেচিন আপোনালোকে যিটো বিজনেছ কৰিব বিচাৰে ধুনীয়াকে এই বিজনেছ আপোনালোকৰ মা কামাখ্যা মেচিনৰ লগত জড়িত হৈ এটা ব্যৱসায় ধুনীয়াকে আৰম্ভ কৰিব পাৰিব গৰম চলি আছে আপোনালোকে যিমান সোনকালে পাৰে আহক মা কামাখ্যা মেচিন আৰু ধুনীয়াকে আপোনালোকে সফটি মেচিন লৈ যাওক যদি আইচক্ৰীম মেচিন লাগে আমাৰ ইয়াতে আইচক্ৰীম মেচিনো আছে আপোনালোকে আহক আৰু নতুনকে বিজনেছ আৰম্ভ কৰক